আপোনাৰ মহিমা প্ৰভু আপুনি বেকত কৰি জীয়ক কৰা পৰিত্ৰাণ প্ৰভু জীয়ক কৰা পৰিত্ৰাণ মোৰ ইষ্টদেৱ যাদৱ ৰায় সেৱা কৰিব নামেষে উপায় দেৱতো তিচকে ভকত এষে বৰ ভকতক ভজিলে গুচে আজি আপোনাৰ সব দেৱৰ দুৰ্লভ আজি আপোনাৰ সবক সেৱকে সমাজক ধ্যাগত কৰাই ভগৱন্ত বাংময় বুদ্ধিছে গুণমনা শাস্ত্ৰকে প্ৰতিষ্ঠিত কৰি প্ৰভুৰ লগত আমি নৈবেদ্য দণ্ডৰহীন গয়াপন সম্বন্ধিতে মাহ প্ৰসাদ ভোজনী বস্ত্ৰ অৰ্পণ কৰিছে আৰু এষাৰি হৰিনাম প্ৰকাশৰ মানকে সেৱক গুণে সেৱা জনাইছে নামশাৰী বিকটৰ সেৱা জনাইছে নামশাৰীৰ উদ্দেশ্য আপোনাসৰ বিদিত আমাৰ বাইদেউ আছিলে বহু ইহলোকৰ পৰা পৰলৈ গমন কাৰ্য একাদশ দিৱস তেখেতৰ বিদেশী আত্মাক আমি শ্ৰদ্ধা জনাই তেখেতৰ আত্মতৰ সদ্গতিৰ অৰ্থে আমি প্ৰভু ভগৱন্তৰ চৰণ চিন্তন কৰি এক অক্ষৰ হৰিনাম প্ৰকাশ কৰি সেৱকে সমাজই প্ৰভুৰ চৰণ চিন্তন কৰি সেৱা জনাইছে এই সেৱা যোগেদি অৰ্যমানী বিদক দেৱতা তুষ্ট হওক দায় দিশ মৰিখন কৰক জীৱিত কালত পৰিয়ালবৰ্গ কায় বাক্যচিতে যদি কোনোবা দিশত দায় দিশ লগাইছে অজন্ত অবাধি মৰিখন কৰক মৃত্যুৰ সময়ত পৃথিৱীৰ খণ্ডক্ষত ৰখোৱা পৰিত্ৰাণ কৰক পৃষ্ঠাটো খণ্ডন হওক সেৱকে সমাজে প্ৰসন্ন হওক দাদায়ো কৰ্মভাগী কৰিছিলে তেখেতৰ এই জ্ঞান কৰ্ম কৰোঁতে এইকেইদিন বটাই বিধানে নীতি নিয়মৰ সংযোগ থাকোঁতে অজান্ত অপৰাধ হ'ব পাৰে সেই অপৰাধখিনি ভগৱানে মৰিখন কৰি কৰ্মৰ সাফল্য কৰক তদুস্বৰূপে সেই আমাৰ দেউতা বৌ আৰু সেই কৰ্মনীজনীৰ প্ৰতি প্ৰসন্ন হওক কুশল কৰক মংগল কৰক দীৰ্ঘায়ু কৰক কৰ্মই বাণিজ্য জড়িত কৰক কৰ্মনীজনী সাজ বিদ্যাৰ্থী হওক ভগৱন্তই সুমল প্ৰকাশ কৰক বেদকৰ স্পৰ্শ নকৰক আৰু তেখেতসকলৰ সেই বাই ভনী